মুহূৰ্তত স্বাগতম জনাইছো এটা ভাইৰাছৰ লগত সমগ্ৰ দেশে যুঁজি আছে আৰু সেই কৰোনা ভাইৰাছৰ বাবে অসমত দিয়া হৈছিল লকডাউন এতিয়া সম্পূৰ্ণ লকডাউন নাই যদিও কিছু কিছু নিয়ম আৰু নিৰ্দেশনাৰ মাজেৰে সকলো চলিবলগীয়া হৈছে দোকান পোহাৰ খোলাৰ ক্ষেত্ৰতে হওক বা অন্যান্য দিশসমূহতো নতুন নতুন কিছু নিয়ম বান্ধি দিয়া হৈছে কিন্তু তাৰ পাছতো কিন্তু বৰ্তমান পৰ্যন্ত বন্ধ হৈ আছে জিম বা সিনেমা হলসমূহ কিন্তু 1 আগষ্টৰ পৰা এক নতুন দিশেৰে এক নতুন সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ উঠিছে আৰু অতি সোনকালে আহি আছে আনলক 3.0 আমি আপোনালোকক জনাব বিচাৰিছো এই মুহূৰ্তত 1 আগষ্টৰ পৰা এই নতুন নিৰ্দেশনা দিয়াৰ সম্ভাৱনা আছে খুলিব পাৰে ছবিগৃহ আৰু জিমসমূহ যিহেতু অসমত লকডাউন দিয়াৰে পৰা বন্ধ হৈ আছিল এই জিমসমূহ লগতে সিনেমা হলসমূহ কিয়নো য'ত অধিক লোকৰ সমাগম হয় সেই স্থানসমূহ সকলোকে প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছিল আৰু সেই মৰ্মে এই সিনেমা হল বা যিসমূহ জিম আছে সেই সকলোবোৰ বন্ধ হৈ আছিল কিন্তু এখন গুৰুত্বপূৰ্ণ বৈঠক আছে কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আৰু সেই গুৰুত্বপূৰ্ণ বৈঠকখনতে সিদ্ধান্ত হয়তো গ্ৰহণ কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে 50% আসনেৰে ছবিগৃহ মুকলিৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু তাৰ পূৰ্বে সেনিটাইজ কৰিব লাগিব ছবিগৃহসমূহ জিমৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ'ব নতুন নীতি নিৰ্দেশনা শিক্ষানুষ্ঠান শীঘ্ৰে খোলাৰ সম্ভাৱনা নাই আৰু শিক্ষা সচিবৰ সৈতেও এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব মেট্ৰ' ৰেল খোলাৰ ক্ষেত্ৰতো ল'ব এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লকডাউন 3.0 সন্দৰ্ভত কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু ইয়াৰ লগে লগে এক নতুন দিশেৰে নতুন নীতি নিৰ্দেশনাৰে 1 আগষ্টৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে লকডাউন 3.0 আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত গৈছো দীক্ষিত শৰ্মাৰ লগত নিউজ এডিটৰ সংযুক্ত হৈছো মই ডেস্কৰ পৰা হয় দীক্ষিত যেহেতু যেতিয়াৰে পৰা লকডাউন দিয়া হৈছিল তেতিয়াৰে পৰা জিম আৰু বিশেষকৈ সিনেমা হলসমূহ বন্ধ হৈ আছিল কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে আনলক যেহেতু চলি আছে এক নতুন সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে কাইলৈ বৈঠকৰ পাছত কি ক'ব হয় চাওক এটা কথা এই মুহূৰ্তত স্পষ্ট আছে 1 আগষ্টৰ পৰা আনলক যি 3 আছে সমগ্ৰ দেশত সেইটো আৰম্ভ হৈ যাব সেইটো সম্পূৰ্ণৰূপে স্পষ্ট থাকিব আৰু ইয়াৰ ম্যাদ যেটো আছে 1 আগষ্টৰ পৰা 30 আগষ্টলৈকে থাকিব এইটো সম্পূৰ্ণৰূপে এইটো কথা স্পষ্ট এই মুহূৰ্তত কি খোলা হ'ব বা বন্ধ হ'ব এই ক্ষেত্ৰত যদি চোৱা যায় সিনেমা হল খোলাৰ সম্ভাৱনা বেছি সিনেমা হল খোলাৰ যেটো যি আছে সেই সিনেমা হল খোলাৰ সম্ভাৱনা অধিক এই মুহূৰ্তত দেখা পোৱা গৈছে কাৰণ দেখা পোৱা গৈছে যে প্ৰায় কোনো ৰাজ্যত 16 মাৰ্চৰ পৰা কোবাত নহয় কোবাত কোনো ৰাজ্যত তাৰ আগৰ পৰা যদি চোৱা যায় প্ৰায় 15 বা 16 মাৰ্চৰ পৰা সম্পূৰ্ণ দেশতে সিনেমা হলসমূহ বা জিমসমূহ বন্ধ কৰাৰ নিৰ্দেশনা দিছিল কোবাত দুই এদিন আগত বা কোনবা এখন ৰাজ্যত দুই এদিন পিছত হ'ব কিন্তু তাৰ মাৰ্চৰ মাজভাগৰ পৰা এই সিনেমা হল বন্ধ হৈ আছিল আৰু বিভিন্ন ফালৰ পৰা কৈ থকা হৈছে যে সিনেমা হল যিবোৰ আছে সিনেমা হলবোৰ খুলিব লাগে কাৰণ বহু বিভিন্ন স্তৰৰ ফালৰ পৰা খোলাৰ কথা কৈ থকা হৈছে আৰু এই মুহূৰ্তত এটা কথা স্পষ্ট যে সিনেমা হল খোলাৰ সম্ভাৱনা এই মুহূৰ্তত আছে তাৰ নিৰ্দেশনা থাকিব যে যিমান সিটিং কেপাসিটি থাকে তাৰ আধা যদি 50 জন সিটিং কেপাসিটি আছে তেতিয়ালে 25 জন যদি 100 জন আছে তেতিয়ালে 50 জন এই আধা সিটিং কেপাসিটিৰে আৰু সম্পূৰ্ণৰূপে সামাজিক দূৰত্ব বৰ্তাই ৰাখি সিনেমা হল খুলিব দিয়াৰ অনুমতি দিয়াৰ সম্ভাৱনা এই মুহূৰ্তত অধিক দেখা পোৱা গৈছে কিন্তু জিমৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই যে জিমসমূহ খুলিবলৈ দিয়া হ'ব না নহয় কাৰণ সমগ্ৰ দেশত যিসমূহ জিমৰ ওনাৰ আছে বা জিম থাকে তেওঁলোকে দাবী কৰি আছে ৰাজ্য চৰকাৰ হওক বা কেন্দ্ৰ চৰকাৰক জিমসমূহ খুলি দিয়াৰ অনুমতি দিব লাগে বুলি তেওঁলোকে দাবী কৰি আছে কিন্তু এই মুহূৰ্তত সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই দ্বিতীয় গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে মেট্ৰ' সেৱাৰ খোলাৰ ক্ষেত্ৰত দুটা মতত বিভাজন হৈ আছে কোনোৱে কৈছে যে খুব শীঘ্ৰে খুলি দিব লাগে আৰু কোনোৱে কৈ আছে যে এই যি মেট্ৰ' সেৱা আছে সেই মেট্ৰ' সেৱা আৰু কিছুদিনৰ পাছত খুলিব লাগে এই ক্ষেত্ৰত স্পষ্ট নিৰ্দেশনা এই মুহূৰ্তত অহা নাই এই গোটেইকেইটা কথাৰ মাজতে এটা তাৰ গোটেইখিনি বিষয়ৰ মাজতে এটা গুৰুত্বপূৰ্ণ দিশ এইটো যে এই যি কি খোলা হ'ব আৰু কেনেধৰণে খোলা হ'ব সেই গোটেইখিনিক লৈ পেলাই কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু
ৰাজ্যৰ মুখ্যমন্ত্ৰীসমূহৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৈঠক অনুষ্ঠিত হ'ব ইতিমধ্যে টেলিফোনিক বাৰ্তা যি আছিল মুখ্যমন্ত্ৰীসকলৰ সৈতে হৈছে কাইলৈ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই গোটেই বিষয়টোত কেৱল কি খোলা থাকিব বা বন্ধ থাকিব সেইটোৱে নহয় সম্পূৰ্ণ অৰ্থনৈতিক দিশৰ পৰা আৰম্ভ কৰি যিসমূহ দিশ আছে গোটেইখিনি সমূহৰ ওপৰত পুংখানুপুংখভাৱে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ সৈতে এই বৈঠক অনুষ্ঠিত হ'ব স্কুল কলেজসমূহ খোলাৰ সম্ভাৱনা একেবাৰে কম এতিয়ালৈকে নাই এই ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা নাই যে স্কুল বা কলেজসমূহ খুলি দিয়া হ'ব এই ক্ষেত্ৰত নহয় কিন্তু যিয়ে সিদ্ধান্ত নহওক যেটো ইণ্টাৰ মিনিষ্ট্ৰিয়েল কমিটি এখন আছে সেই কমিটিয়ে অন্তিম সিদ্ধান্ত গ্ৰহণ কৰিব ইতিমধ্যে সকলোসমূহ ৰাজ্যৰ সৈতে বা ৰাজ্যৰ মুখ্য সচিবৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ বিষয়ববীয়াসকলৰ তেওঁলোকৰ যি বাৰ্তালাপ আছে তেওঁলোকে যি কথা বতৰা আছে সেই গোটেইখিনি কথা ইতিমধ্যে চলি আছে কাইলৈ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পাছত এই গোটেই বিষয়সমূহক অন্তিম ৰূপ দিয়াৰ কথা চিন্তা ভাৱনা কৰা হ'ব আৰু অন্তিম সিদ্ধান্ত ইণ্টাৰ মিনিষ্ট্ৰিয়েল যিটো গ্ৰুপ আছে বা কমিটি আছে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু আনলক যি প্ৰক্ৰিয়া আছে সেই আনলক প্ৰক্ৰিয়া আনলক 3 1 আগষ্টৰ পৰা যে হ'ব সেইটোত কোনো সন্দেহ নাই সেইটো আৰম্ভ হৈ গৈছে আৰু 30 আগষ্ট পৰ্যন্ত এইটো থাকিব সিনেমা হল খুলি দিয়াৰ সম্ভাৱনা সকলোতকৈ বেছি আছে জিমসমূহ এই মুহূৰ্ততে খোলাৰ সম্ভাৱনা নাই বুলি একেবাৰে কৈ দিব নোৱাৰি কিন্তু সম্ভাৱনা খুবেই কম এই মুহূৰ্তত চাব পাৰি কিন্তু যেটো মেট্ৰো ৰেল সেৱা আছে কাৰণ দিল্লীৰ মেট্ৰো আছে বা অন্যান্য জেগাত মেট্ৰো আছে বিভিন্ন স্থানত মেট্ৰো ৰেল সেৱা আছে সেই সেৱাসমূহক লৈ দুটা মতত বিভাজন হৈ আছে আৰু গোটেই কথাখিনিৰ ওপৰত এই মুহূৰ্তত চাব লাগিব যে অন্তিম সিদ্ধান্ত কি গ্ৰহণ কৰা হয় 1 আগষ্টৰ পৰা যি আনলক 3 প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আৰু বহু নিৰ্দেশনা থাকিব বিভিন্ন ধৰণৰ নিৰ্দেশনা থাকিব যদি সিনেমা হল খোলা হয় তেতিয়ালে তাৰ বেলেগ গাইডলাইন থাকিব অন্যান্য স্থানসমূহত যেটো বহুত জায়গা দেখি থকা হৈছে যে লকডাউন দিয়া হৈছে ডিস্ট্ৰিক্ট পৰ্যায়ত লকডাউন দিয়া হৈছে সেইখিনি কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে আগবাঢ়িব ইয়াৰ মাজতে ইতিমধ্যে দেখা পোৱা গৈছে যে 15 আগষ্টৰ বাবে যি স্বাধীনতা দিৱস আছে তাৰ বাবে বিশেষ গাইডলাইন ইতিমধ্যে জাৰি কৰা হৈছে ৰাখী বন্ধন এটা উৎসৱ আছে সেইটো অহা 3 আগষ্টত আছে ঠিক তেনে ধৰণে জন্মাষ্টমী উৎসৱ আছে এই গোটেইখিনি উৎসৱ সমূহ আছে 1 তাৰিখে ইছলাম ধৰ্মাৱলম্বীসকলৰ যি পবিত্ৰ ঈদ আছে ইটো আছে এই গোটেই কথাখিনিৰ ওপৰত কেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় হেতু লক্ষণীয় হ'ব কিন্তু অন্তিম সিদ্ধান্ত ইণ্টাৰ মিনিষ্ট্ৰিয়েল যিটো কমিটি আছে তেওঁলোকে অন্তিম সিদ্ধান্ত গ্ৰহণ কৰিব আৰু 1 আগষ্টৰ পৰা যে আনলক 3 আৰম্ভ হ'ব এইটো কথা স্পষ্ট সিনেমা হলসমূহ খুলি দিয়াৰ সম্ভাৱনা সৰ্বাধিক আছে বুলি এই মুহূৰ্তত ক'ব পাৰি ধন্যবাদ জ্ঞাপন কৰিছো দীক্ষিত শৰ্মা আপোনাক এই মুহূৰ্তত আৰু ইতিমধ্যে উল্লেখ কৰিছে যেহেতু আনলক 3 আৰম্ভ হ'ব 3.0 আৰম্ভ হ'ব কিন্তু যিসমূহ জিম বন্ধ হৈ আছে বা সিনেমা হলসমূহ বন্ধ হৈ আছে সেয়া খুলি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু 50% বা কম সংখ্যক লোকেৰেহে সেইসমূহ খুলিব পাৰিব যি নীতি নিৰ্দেশনা দিয়া আছিল সেই নিৰ্দেশনাসমূহ পালন কৰি সকলোৱে খুলিব পাৰিব আৰু কাইলৈ যি বৈঠক আছে সেই বৈঠকৰ বাবে সকলোৱে এটা বাট চাইছে বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে